ফুকন তাই জে বি কলেজত পঢ়ি আছিলে চেম্বৰটো পাছ কৰি পেলাই আছাম ৰাইফলছৰ পৰা 94% লৈ তাই জে বি কলেজত লৈছিলে আৰ্টছত বাঘমাৰত গৈছিলে বোলে মই গম নাপাওঁ এতিয়াই গৈছোঁ লগৰ দহটা গৈ পেলাই কৈছে বোলে মই মোমায়েক হয় সৰু মোমায়েক একো গম নাপাওঁ এতিয়াহে কৈছে বোলে তাই হেনো মাংসকণ হিলাবলৈ যে গোটেইকেইটা একেলগে আছিলে মাংসকণ হিলাবলৈ যাওঁতে হিলাই থৈ আহোঁগৈ বুলি কয় হেনো পালি নে পৰিলে নে পলকতে একো নাজানো একোৱে নাজানো ভিতৰৰ ঘটনা তাৰমানে এগৰাকী উঠি অহা এজনী ছোৱালী সৰু ছোৱালী 11ত পঢ়ে প্ৰগ্ৰাছী আমাৰ চেম্পৰ্টত লগৰ ল'ৰা ছোৱালীবিলাকৰ লগত পিকনিক খাবলৈ গৈছিলে ব্ৰহ্মপুত্ৰ পাৰত মানে স্থবিৰ পানীখিনি বহুতী নৈ নহয় তাত পলসত বা এনেকে ধৰণৰ মই দেখিছোঁ ভিডিঅ'টো খুব ভিতৰত মানে অকালতে আমাক এৰি থৈ গুচি গ'ল এতিয়া মাক বাপেক বা পৰিয়ালক আচলতে সান্তনা দিবলৈ কোনো তেওঁলোকৰ পৰিয়ালক মানে কোনো সান্তনা দিয়াৰ কোনো ভাষা নাই এইটো এনেকুৱা কাৰো পৰিয়ালৰ লগত নহওক আমাৰ যুৱক যুৱতীসকলে সদায় সাৱধান হওক নিজৰ গা বচাই চলক ঠিক সেইদৰে স্থানীয় যিসকল লোকে বিভিন্ন ঠাইত পিকনিক স্পট কৰিছে তেওঁলোকো আচলতে এই ক্ষেত্ৰত সাৱধান হ'ব হ'ল আৰু গোটেই 700 কিলোমিটাৰ দীঘল ব্ৰহ্মপুত্ৰখনৰ দুয়ো পাৰে বা ৰাইজে পিকনিক খাবলৈ যায় এতিয়া কোনো কাকো দুখ দি মানে কি ক'ম মানে কোনো ভাষাই নাই কথাটো আচলতে এজনী জীয়া ছোৱালীজনী নাইকিয়া হৈ গ'ল গতিকে খবৰ ল'বলৈ আহি মানে একো ক'বলগীয়া নাই 17 বছৰীয়া এজনী ছোৱালী 11ত পঢ়ে ফূৰ্তি কৰি গৈছিল আৰু তাইক মানে বা তেওঁলোক বোলে একেবাৰে পানীৰ মাজলৈ গৈছে পানীত বোলে সাঁতুৰিছে সেইবিলাকো নহয় গতিকে এইটো বৰ কৰুণ দুৰ্ঘটনা এটা আচলতে কোনো সান্তনাৰ ভাষা নাই খালি এটাই ক'ম যে ল'ৰা ছোৱালীবিলাক সাৱধান হ'ব লাগে তেওঁলোকো সাৱধান আছিলে কোনেনো ক'ব পাৰে যে পলস আছিল অকণমান সাধাৰণ পানী একাঠো পানীত এনেকৈ দুৰ্ঘটনা হ'ব বুলি গতিকে নৈ কাষত আপোনাৰ সাধাৰণতে পাহাৰ কাষত পিকনিক খাবলৈ মানুহ যায় নেচাৰেল পৰিৱেশত আজিকালি এটা মানে নতুন ষ্টাইল ওলাইছে জেগাটো বেৰি লয় বাঁহ চাহ দি পেলাই গেট এখন দিব কি হয় এতিয়া মই দেখিছো আমি তেনেকে দেখিছো যে কিছুমান NGOই ঠাইটুকুৰা নিয়াৰিকে কৰি অকণমান লেট্ৰিন বাথৰুম মানে পানী দি তেনেকে কৰিছে সেইটো আকৌ ৰাইজে প্ৰথমতে কৈছে যে এইটো ভালে হৈছে পিকনিক স্পটটো পৰিষ্কাৰো কৰে সিহঁতে গাড়ী পাৰ্কৰ কাৰণে জেগাখিনি নিয়াৰিকে উলিয়াই দিয়ে গতিকে তেওঁলোককো একেষাৰে দোষী বা ক্ৰিমিনেল সেইটো ক'বলৈ দিগদাৰ কিন্তু এইটো কথা ঠিক যে সমাজ বা স্থানীয় ৰাইজ প্ৰশাসন আমি অভিভাৱকে সকলো কিন্তু সাৱধান হ'ব এতিয়া এই মুহূৰ্তত মই কাকো একো ধৰণৰ দুখ নিদিওঁ মূল কথা হ'ল প্ৰগ্ৰাছী এতিয়া নাই সেইটো ডাঙৰ কথা আৰু কোনো এজনী প্ৰগ্ৰাছী এনেকে অকলতে হেৰাই নাযাওক মই সেইটো কাৰণে প্ৰাৰ্থনা কৰিছোঁ আৰু যদি কিবা এনেকে ধৰণৰ খবৰ ল'বলগীয়া আছে ক'ৰবাত কিবা আৰু পৰ্যবেক্ষণ কৰিবলগীয়া আছে আমাৰ স্থানীয় প্ৰশাসন স্থানীয় ৰাইজ বা NGO বিলাকৰ দ্বাৰা সেইটোত আমি সকলোৱে সংশ্লিষ্ট সকলোৱে মাত মাতিব লাগিব তাত কোনো আপুনি কোৱাৰ কথাটো সত্যতা আছে গতিকে এতিয়া আচলতে সেইটোৱে কথা আৰু আমাৰ প্ৰগ্ৰেছিভ দৰে আৰু কোনো নাহক সেইখিনি আজিতে হয় তেনেকুৱা ধৰণৰ যিবিলাক অতি বিপদজনক ঠাই সেইবিলাকত আচলতে কোনো পিকনিক স্থলী হিচাপে কৰিব নালাগে আমিও যাব নালাগে আৰু মই খবৰ ল'ম কি তাত কি নিষিদ্ধ কৰা হৈছিল নেকি জেগা বা কি আছে মই এতিয়া নজনাকে ক'বলৈ দিগদাৰ কিন্তু আমি সকলো সাৱধান হ'ব লাগিব আজি সেইটোৱে মই এতিয়া পুনৰবাৰ পৰিয়ালটোক আচলতে সান্তনা দিয়াৰ কোনো ভাষা নাই কি উঠি অহা ছোৱালী এনেকৈ আৰু পুনৰবাৰ কৈছো তেওঁলোকে কোনো ধৰণৰ ক্ৰীড়া কৰি ভিতৰলৈ বোলে সাঁতুৰিবলৈ যাম তেনেকুৱা নহয় তেওঁলোকে সাধাৰণ একাঠো পানী তেনেকে গ'লে তাত দুৰ্ঘটনা বুলি ক'ব লাগিব সেইটো আৰু কাৰো জীৱনত পৰিয়ালত তেনেকুৱা নহওক আজিৰ এই নতুন বছৰটোৰ দ্বিতীয় দিনটোত সেইটোৱে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো